পৰিয়ালত কাৰোবাৰ জন্ম হলে বা কাৰোবাৰ মৃত্যু হলে কিমান দিন পিছত মন্দিৰলৈ যাব পাৰি এই প্ৰশ্নটো মানে মোক বহুত দৰ্শকে সুধিছিলে গতিকে ভাবিলো আজি এই বিষয়ে আমাৰ শাস্ত্ৰসন্মত নিয়ম কিনো আছে সেইখিনি মই আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰো আৰু কথাটো হৈছে শাস্ত্ৰসন্মত নিয়মখিনিহে মই বুজাই ক'বলৈ চেষ্টা কৰিছো আপোনালোকক এই নিয়মখিনিয়ে যদি পাৰে বুলি কয় তাৰ পিছতো যদি কাৰোবাৰ মনটোৱে মানি নলয় যে অমুকে পৰিয়ালত ঢুকাইছে যাব পাৰি যদিও মই মন্দিৰলৈ নাযাওঁ বা তেওঁ মন্দিৰলৈ নাযায় হেতু ব্যক্তিগৰাকীৰ সম্পূৰ্ণ নিজৰ কথা মই মাত্ৰ শাস্ত্ৰৰ নিয়মখিনিহে বুজাই ক'বলৈ চেষ্টা কৰিছো আৰু অত্যন্ত উল্লেখযোগ্য কথা যিসকলে আমাৰ দৰে পূজা পাঠ কৰে তেওঁলোকৰ লগতহে মই কোৱা নিয়মখিনি নিশ্চয় মিলিব বাকি যিসকলে পূজা পাঠ নকৰে মানে পূজা পাঠ নকৰাকৈ তেওঁলোকে আৰাধনা কৰে বা আধ্যাত্মিকতাত আগবাঢ়ি গৈ আছে তেওঁলোকৰ লগত হয়তো কথাখিনি নিমিলিব পাৰে ঠিক আপোনালোকে চালি জাৰি চাব বুলি কথাখিনি মই আশা ৰাখিলো আৰু এই গোটেই নিয়মখিনি এক আখাৰতে কৈ দিব নোৱাৰি মানে এটু হলে হেতু হব হেতু হলে এটু হব এনেকুৱা ধৰণৰ গতিকে মই আশা ৰাখিলো ভিডিওটো গোটেইখিনি চাই আপোনালোকে বুজি লৈহে সেই ধৰণে কৰিব বুলি মই আশা ৰাখিলো এতিয়া একেবাৰে প্ৰথমতে কথাটো হৈছে সম্পৰ্কীয় কোনোবা মানে কাৰোবাৰ ঘৰত আৰু ৰিলেটিভ বুলি যাক কোৱা হয় ৰিলেটিভৰ ঘৰত নতুন সন্তান জন্ম পালে বা কাৰোবাৰ মৃত্যু হলেও আচলতে 11 দিনৰ পৰাই মন্দিৰত যাব পাৰি এটো আপোনালোকে কোনোবা জনা পুৰোহিতক সুধি চালেও একে উত্তৰে পাব এটো ৰিলেটিভ মানে কেনেকুৱা হৈ যায় ধৰক জেঠা হ'ব পাৰে খুৰা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত তাৰ মানে দূৰ সম্পৰ্কীয় ধৰক তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে কিন্তু এটা আছে তাতে কিন্তুটো কেনেকুৱা এতিয়া ধৰক কোনোবা ভাই ককাই দুজনৰ পাকঘৰ এটাই বোলে তেতিয়া যদি কাৰোবাৰ এজনৰ মৃত্যু হয় তেতিয়া হলে কিন্তু যাব নোৱাৰে মানে পাকঘৰ এটা হ'ব নালাগিব এই যে বেলেগ বেলেগ হোৱা বুলি কয় যে মানে কেতিয়াবা কি হয় দুজন ভাই ককায়েকৰ মাজতো ধৰক এটা সময়ত যেতিয়া তেওঁলোকে বিয়া বাৰু কৰে পৰিয়াল ডাঙৰ হৈ যায় তেতিয়া পৃথক পৃথককে থাকে নহয় দূৰে দূৰে থাকে পাকঘৰ এটা নহয় মানে ওয়ালৰ ইপাৰ সিপাৰ হলেও পাকঘৰ এটা যদি নহয় তেতিয়া হলে যদি কোনবা এজন ঢুকাই মানে পৰিয়ালত তেতিয়া হলে আন এঘৰে 11 দিনৰ পিছত মন্দিৰত আচলতে যাব পাৰে কিন্তু যদি পাকঘৰ এটা হয় তেতিয়া হলে এমাহৰ পিছতহে যাব পাৰে সেই যে মৃতকৰ এমহীয়া এটা যে পাতা হয় যে তাৰে পিছতহে যাব পাৰে আমাৰ আৰু এটা নিয়ম আছে মই শাস্ত্ৰসন্মত নিয়মখিনিহে কৈ আছো দিয়ক বাকি কাৰ মনে কেনেকৈ কয় হেতু আপোনালোকে জানিব মানে কি হয় বিয়াৰ পিছত ছোৱালীৰ মানে মাকৰ ঘৰত ধৰক কোনোবা ঢুকালে বা কোনোবা জন্ম পালে হেতু মানে ছোৱালী গৰাকীয়ে পালন কৰিব নালাগে বুলি কয় তেনেকুৱা ক্ষেত্ৰত এগৰাকী ছোৱালীৰ যদি বিয়া হৈ গৈছে যে ধৰক মোৰ বিয়া হৈছে মোৰ দেউতা কিন্তু মোৰ বিয়াৰ আগতে ঢুকাইছে গতিকে এতিয়া যদি মোৰ দেউতা ধৰক মোৰ বিয়াৰ পিছত ঢুকালে হয় তেতিয়া হলে মানে মোৰ অখোজ বুলি তেনেকুৱা একো নাথাকে মনতো দুখ লাগিবই হেতু এটা বেলেগ কথা কিন্তু ছোৱালী গৰাকীৰ গাত অখোজ বুলি একো নালাগে আৰু কথাটো হৈছে তেনেকে শাহুৱেক বা শহুৰেক ঢুকালে কিন্তু জোয়েক গৰাকীয়ে ছোৱালী গৰাকীয়ে নাথাকিলেও হয় জোয়েক গৰাকীয়ে 3 দিন নে এদিন কিবা হবিচান্ন কৰিব লাগে হেতু এটা নিয়ম আছে তাৰপিছত সেই মৃতকৰ শহুৰ বা শাহুৱেক গৰাকী ঢুকুৱাৰ এই 11 দিন হোৱাৰ পিছত জোয়াই গৰাকীও মন্দিৰত যাব পাৰে আকৌ কথাটো কেনেকুৱা হয় এতিয়া বুৱাৰীৰ ক্ষেত্ৰত আহিছো মই মোৰ উদাহৰণটো দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো বাৰু এতিয়া মোৰ শহুৰ দেউতা মোৰ বিয়া হোৱাৰ আগতে ঢুকাইছে এতিয়া মোৰ শহুৰ দেউতা যদি মোৰ বিয়াৰ পিছত ঢুকালে হয় তাৰ মানে মই টেক নাপালোৱে বাৰু এটো এটা দুখ থাকি গল মানে যদি দেউতা এতিয়া ঢুকালে হয় তেতিয়া হলে কিন্তু যদি যেহেতু মোৰ এখেতে কাম লৈছিলে মানে দেউতাৰ আৰু দেওৰেও লৈছিলে তেতিয়া মানে কি হলে হয় যদি দেউতা এতিয়া ঢুকালে হয় এবছৰলৈ মই দেওৰৰ বিয়া হোৱা নাই যদি দেওৰৰো বিয়া হলে হয় মোৰ জা গৰাকী আৰু লগতে মোৰ শাহুমা আমি 5টা মানুহে এবছৰলৈ কোনো মন্দিৰলৈ যাব নোৱাৰিলো হয় লগতে বাহিৰৰ মন্দিৰ ঘৰৰ মন্দিৰ নহয় বাহিৰৰ কোনো মন্দিৰলৈ যাব নোৱাৰিলো হয় কাৰোবাৰ ঘৰত কিবা পূজা পাঠ কৰিলেও আমি যাব নোৱাৰিলো হয় এবছৰলৈ সেই যে বছৰিকীয়া পাতে সেই বছৰিকীয়া নাপাতালৈকে আমি কাৰো ঘৰৰ পূজা বা বাহিৰৰ কোনোবা মন্দিৰত যাব নোৱাৰিলো হয় আৰু তেতিয়া আমি ঘৰত ঘট স্থাপন কৰে এই বোলে সত্যনাৰায়ণ বা কিবা পূজা সেই পূজাও কৰিব নোৱাৰিলো হয় কিন্তু আমি কি কৰিব পাৰিলো হয় ধৰক মৃতকৰ এমাহ হোৱাৰ পিছত সেই যে এমহীয়া পাতে এমাহ হোৱাৰ পিছত ঘৰৰ মন্দিৰত ধূপচাকি জ্বলাই থাকিব পাৰিলো হয় কথাটো তেনেকুৱা হয় মানে ঘৰৰ মন্দিৰটো যে এবছৰলৈ বাহি ৰাখিম হেতু কথা নহয় মৃতকৰ এমাহ হৈ যোৱাৰ পিছত ঘৰৰ মানুহখিনিয়ে ঘৰৰ মন্দিৰত ধূপচাকি জ্বলাই কৰি থাকিব পাৰে শিৱলিংগ আছে যদিও গা ধুৱাই থাকিব পাৰে হেতু কথা নহয় মানে যে নোৱাৰিব হেনেকুৱা একো কাৰণ নাই মানে বিয়াৰ পিছত হয় কি বুৱাৰী গৰাকীয়ে মানে ইনলস মানে নিজৰ স্বামীৰ মাতৃ বা পিতৃ কাৰোবাৰ বিয়োগ হলেও পুত্ৰ গৰাকীয়ে যি ধৰণে পালন কৰে বুৱাৰী গৰাকীয়ে একেবাৰে তেনেকে পালন কৰিব লাগে এতিয়া হু নাতিয়েকৰ কথা লৈ নাতিয়েকৰ গাত ককাক আইতাক ঢুকালেও সেই অখোজটো নালাগে বুলি কয় গতিকে
ককাক আইতাক ঢুকুৱাৰ এমাহ পিছত নাতিয়েক গৰাকীয়ে যদি ইচ্ছা কৰে তেওঁৰ মনটোৱে মানি লয়, কাৰণ ককাক আইতাকৰ লগত নাতিয়েকৰ এটা খুব কানেকশ্যন থাকে। শাস্ত্ৰই কলেও কোনোবাই যাব নোৱাৰিবও পাৰে বাৰু, মনেৰে নকব পাৰে, কিন্তু শাস্ত্ৰই এইটো বিধান দি থৈ দিছে যে নাতিয়েকে ইচ্ছা কৰিলে বেলেগ মন্দিৰ বা তেনেকে যাব পাৰে। আৰু কেতিয়াবা কি হয়, কোনোবা ৰিলেটিভ ঢুকালেও সেই ৰিলেটিভ গৰাকীৰ যি মৃতকৰ কাম বুলি কোৱা হয়, মুখাগ্নি কৰা হয়, সেয়া যদি আন কোনোবা ৰিলেটিভ এগৰাকীয়ে লৈছে, মই জাষ্ট এটা উদাহৰণহে দিছো, কাৰোবাৰ বোলে খুৰাক ঢুকাইছে, খুৰাক গৰাকীৰ বা জেঠাক গৰাকীৰ সেই গোটেই কৰ্মখিনি বা পেহাক পেহীয়েকো হব পাৰে, মুঠতে কোনোবা সম্পৰ্কীয় মানুহৰ যদি কোনোবাই সেই মৃতকৰ কামখিনি লয়, আজিকালিতো দেউতাক ঢুকালে ছোৱালীও ল'ব পাৰে, সেই ক্ষেত্ৰতো যোনে মানে মৃতকৰ কাম লয়, ৰিলেটিভ বা যাৰে নহওক, মুখাগ্নি কৰে, গোটেইখিনি মৃতকৰ কাম লয় বুলি কয়, তেনেকুৱা ব্যক্তিয়ে সেই ব্যক্তিগৰাকী মৃত ব্যক্তিগৰাকী মাক দেউতাক নহলেও যিহেতু তেওঁ মৃতকৰ কাম লৈছে, এবছৰলৈ তেওঁ কোনো বাহিৰৰ মন্দিৰত যাব নোৱাৰে, কাৰো ঘৰত মানে সেই পূজাটো যাব নোৱাৰে। বাহিৰৰ মন্দিৰ মানে মই ডাঙৰ ডাঙৰ মন্দিৰ বিলাকৰ কথা কৈছো, মানে ঘৰৰ বাহিৰৰ যিকোনো মন্দিৰতে যাব নোৱাৰে। ঘৰৰ মন্দিৰত সেই মৃতকৰ এমাহ হোৱাৰ পিছত যাব পাৰে, ধূপ চাকি দিব পাৰে, কিন্তু সেই ঘট স্থাপন ইত্যাদি কৰি একো পূজা কৰিব নোৱাৰে। আৰু মৃতকৰ সেই এবছৰীয়া মানে বছৰীয়া যোৱাৰ পিছতহে তেওঁ আন মন্দিৰত যাব পাৰে। আৰু এনেকে কোনোবা সম্পৰ্কীয় মানুহ ঢুকালে যে আহুজ খাটা হয় বুলি কোৱা হয়, আমি নামনিৰ ফালে আহুজ খাটা বুলি কওঁ বা অখোজ বুলি কয় নেকি, মই ইমান ভালকে নাজানো বেলেগত কেনেকে কয়। সেইখিনি কিন্তু খুব ভালকে মানিব লাগে, কাৰণ কিয় কোনোবা ৰিলেটিভ ঢুকালে সেইটো পিত্ৰ হৈ যায়। পিত্ৰ যদি অসন্তুষ্ট হৈ থাকে নহয়, তেতিয়া এই জীয়াই থকা ব্যক্তিসকলৰ জীৱনত বহুত বেছি দুখ কষ্ট হয় মানে। গতিকে মানে কি কৰিব লাগে, এই যে কোনোবা ঢুকালে মানে কেতিয়াও এনেকে ভাবিব নালাগে অমুক ঢুকালে মই অমুক পালিব লাগিব, নহয়। কোনোবা যদি ঢুকাইছে নিষ্ঠা সহকাৰে ভক্তি সহকাৰে সেই পৰলোক হোৱা ব্যক্তিগৰাকীৰ আত্মাই যাতে শান্তি পায়, ধুনীয়াকে কৰ্মখিনি কৰিব লাগে, আৰু যি পালিব লাগে সেইখিনি পালিবও লাগে। কাৰণ মই বহুত মানুহ এনেকুৱা দেখিছো, ঘৰত একো নাখায়, বাহিৰত গৈ চব খাই দিয়ে, একদম বেয়া কথা। পিতৃ অসন্তুষ্ট হব, আৰু পিতৃ অসন্তুষ্ট হলে সেই ব্যক্তিগৰাকীৰ গাত কিন্তু নিগেটিভ কিছুমান প্ৰভাৱ পৰিব ধৰা। কাৰণ মোৰ তাত এনেকুৱা মেছেজ বহুত আহে যে ঘৰত অশান্তি অমুক তমুক, তাৰ মানে কথাটো কি হয়, যিমান পূজা পাঠ কৰা যাওক, যিমান যি কৰা যাওক, যদি পিতৃ এই যোন ধৰক ঢুকাই গৈছে সম্পৰ্কীয় মানুহ, তেওঁলোকৰ আত্মাই যদি কষ্ট পাই থাকে, তেতিয়া কিন্তু জীয়াই থকা লোকখিনিৰো মানে সম্পৰ্কীয় মানুহখিনিৰ জীৱনতো এইটো এটা বেয়া প্ৰভাৱ পৰে। এই পিতৃদোষ হোৱা বুলি কুস্তিত থাকে দিয়ক, কিছুমানৰ পিতৃদোষ হোৱা বুলি কয় যে, সেইটো কথা মানে। আৰু এইখিনিতে এটা উল্লেখযোগ্য কথা, এনেকে কোনোবা যেতিয়া ঢুকায়, পৰিয়ালৰে হওক বা ৰিলেটিভে যাৰে নহওক, মানে এই বছৰীয়া যে শ্ৰাদ্ধ এটা কৰা যায়, এইটো কৰাটো কিন্তু খুব দৰকাৰ। তাৰমানে কি হয়, যোন ধৰক ইহলোকত নাই, মানে তেওঁলোক পিতৃ হৈ গৈছে, ঢুকাই গৈছে, তেওঁলোকৰতো শৰীৰ নাই, তেওঁলোকে সেই মুক্তি পাবৰ কাৰণে নিজে একো কৰিব নোৱাৰে। আৰু তেওঁলোক যিমান অসন্তুষ্ট হৈ থাকে, মানে আমি জীয়াই থকা মানুহখিনিৰো সিমান বেছি প্ৰব্লেম হয়। আৰু তেওঁলোক সন্তুষ্ট হেপি, মানে তেওঁলোকে আশীৰ্বাদ দি থাকে, পিতৃয়ে আশীৰ্বাদ দিয়ে, মানে সেনেকুৱা হয় কথাটো। গতিকে এই বছৰীয়া শ্ৰাদ্ধটো কৰাটো বহুত বেছি দৰকাৰ। এই পিণ্ড দান কৰি যে শ্ৰাদ্ধ কৰে, আৰু সেই পিণ্ডত মাছ দিব পাৰিলে বহুত বেছি ভাল। আপোনালোকে জনা পুৰোহিতক সুধিব, পিণ্ডত মাছ দিয়ে, কেঁচা মাছ দিয়ে, এইটো খুব বেছি পুণ্য। তাৰমানে পিতৃ বহুত বেছি সন্তুষ্ট হয়। আমাৰ যেতিয়া মোৰ শহুৰ দেউতাৰ বছৰীয়া শ্ৰাদ্ধ কৰা যায়, পিণ্ডত মাছ দিয়ে, মানে আমাৰ ইহঁতে মানে গম পোৱা নাছিলে, এওঁলোকে গম পোৱা নাছিলে। মই কলো বোলে কিয় পিণ্ডত মাছ যিহেতু, তুমি সোধাচোন পুৰোহিতক। যেতিয়া এওঁ সুধিলে, যে পুৰোহিতে কৈছে পিণ্ডতটো মাছ দিয়ে, দিব লাগে। তাৰপিছত সেই তেতিয়াৰ পৰা পিণ্ডত মানে মাছ দিয়া যায়, তেতিয়া পিতৃ বহুত ভাল পায় আৰু সন্তুষ্ট হয় তেওঁলোকে। আপোনালোকৰ যদি কাৰোবাৰ মনত কথাটোত সন্দেহ আছে, কোনোবা জনা পুৰোহিতক সুধিব আপোনালোকে, এইটো বিধান আছে মানে শাস্ত্ৰত। এবাৰ মানে আমাৰ এওঁৰ জেঠাক, মানে আমি জেঠা বুলি মাতো, মোৰ জেঠা শহুৰৰ ল'ৰা এজন ঢুকাইছিলে। তাৰপিছত হৈছিলে কি, আমাৰ ঘৰত কিবা পূজা আছিলে, পূজা একদম ঠিক হৈ আছিলে, কিন্তু দাদাজন মানে হঠাতে ঢুকালে। ঢুকোৱাৰ পিছত কি হৈছিলে, আমাৰ যিদিনা পূজাৰ তিথিটো পৰিছিলে, সেইদিনাখন মৃতকৰ মানে 10 দিন। তেতিয়া আমাক পুৰোহিতে কৈছিলে যে আজিতো 10 দিন, আজি যদি 11 দিন হলে হয় তোমালোকৰ ঘৰত আমি পূজা কৰি দিলো হয়, কাৰণ তেওঁলোকৰ আৰু আমাৰ পাকঘৰ একে নহয়, আৰু 3 নে 4 পিঢ়িৰ মাজৰ পাৰ্থক্য আছে। সেইকাৰণে মই আপোনালোকক কলো, মানে 11 দিনৰ পৰা ঘৰতো যদি কিবা পূজা পাঠ কৰিব বিচাৰে, ৰিলেটিভ ঢুকালেহে, কিন্তু একে ঘৰ বোলে পাকঘৰো একে, তেতিয়া নহব। মানে দূৰ সম্পৰ্কীয় হলে আৰু তেতিয়া 11 দিনৰ পৰা মন্দিৰতো যাব পাৰে, গোটেইখিনি কৰিব পাৰি। আশা কৰো মৃতকৰ লগত জড়িত যিখিনি আছিলে সেইখিনি চাগে মই বুজাই কব পাৰিছো, হয়নে? ইয়াতে যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে কমেন্ট কৰিব, নিশ্চয় মই পৰৱৰ্তী ভিডিঅত আৰু ভালদৰে বুজাই কব চেষ্টা কৰিম। আশা কৰো গোটেইখিনি কথা কলোৱে। এতিয়া আহো জন্ম হোৱা অসহজলৈকে।
এই যে নতুন কেঁচুৱা জন্ম পায় আসলতে নতুন কেঁচুৱা জন্ম পালে যি অসুজ বা আমাৰ নামনিৰ ফালে আমি আহুজ লাগা বুলি কওঁ সেই আহুজ আসলতে পিতৃ আৰু মাতৃৰ গাতহে থাকে বেলেগ মানুহৰ গাত ইমান বেছি নাথাকে কিন্তু কথাটো হয় কি এখন ঘৰতো পিতৃ মাতৃয়ে নাথাকে ধৰক গোটেইখিনি ঘৰৰ মানুহ থাকে ন ককা আইতা খুৰাক মানে গোটেইখিনি থাকে পাকঘৰো এটা হয় গতিকে ঘৰৰ গোটেইখিনি মানুহে আসলতে মানা যায় কিন্তু ৰিলেটিভ খিনিয়ে ধৰক সেই 11 দিন মানিলে হয় সম্পৰ্কীয় মানুহখিনিয়ে 11 দিন মানিলে হয় 11 দিনৰ পিছত মন্দিৰ ইত্যাদিত যাব পাৰে কিন্তু যদি একদম নিজা হয় নিজৰ ঘৰৰ হয় তেতিয়া হলে এমাহৰ পিছত যাব লাগে আৰু কথাটো কেনেকুৱা হয় এই কেঁচুৱা জন্ম পালে যি অসুজ বা সেই হয় সেইটো ভালদৰে মানিব লাগে কাৰণ কিয় এতিয়া কোনোবাই বিশ্বাস কৰে নকৰে সেইটো নাজানো বাৰু কিন্তু কথাটো কি হয় কাৰোবাৰ যদি আকৌ নতুনকৈ জন্ম হ'ব লগা থাকে সেই একে পৰিয়ালতে জন্ম পায় কাৰোবাৰ পিত্ৰই কেতিয়াবা তাৰ মানে সেই একে পৰিয়ালতে জন্ম পায় মানে এনেকুৱা হয় কেতিয়াবা সেইকাৰণে কেতিয়াবা কি হয় কাৰোবাৰ ঘৰত চাবচোন কোনোবা এজন শিশু খুব বেছি মিল থাকে চৰিত্ৰ বা কথা বতৰাৰ খুব বেছি মিল থাকে আগৰ কোনোবা মানুহৰ লগত আজিকালিতো ফেমিলি বিলাক সেপাৰেট হৈ গ'ল সেইকাৰণে ধৰিব নোৱাৰি কিন্তু মানে আমি সৰুতে পাইছিলো কেতিয়াবা ককা আইতাই কয় এই ই অমুকৰ দৰে হৈছে ই আজো ককাকৰ দৰে হৈছে আজো ককাকে জন্ম পালে নেকি আগৰ দিনৰ পৰিয়াল বিলাকত হৈছিল কাৰণ কিয় তেতিয়া সব মানুহ চিনাকিয়ে নহয় সব একেলগে থাকে গতিকে কাৰোবাৰ যদি নতুন কেঁচুৱা এটাৰ বা নতুন শিশু এটাৰ স্বভাৱ চৰিত্ৰৰ মিল কোনোবা আগতে থকা মানুহৰ লগত মিলে তাৰ মানে কৈ দিয়ে গতিকে সেই ধৰণে নতুন কেঁচুৱা জন্ম পালেও ধুনীয়াকে নিয়মখিনি মানাটো বহুত বেছি ভাল নতুন কেঁচুৱা জন্ম পালে সেই যিখন ঘৰত জন্ম পায় আৰু পিতৃ মাতৃ ইত্যাদি কৰি সকলোৱে এইটো কিবা এমাহ মান মানে নেকি মই এইটো ইমান বেছি নাজানো বাৰু ঠাই বিশেষে নিয়মটো বেলেগ হ'ব পাৰে আমাৰ ইয়াতে কিন্তু লৰা হলে কিবা 30 দিন ছোৱালী হলে 31 দিন কিবা তেনেকুৱা ধৰণে মানে তাৰ মানে আৰু এটা অন্য কথা কলেও কেঁচুৱা হোৱাৰ পিছতো সেই এমাহ নাৰীগৰাকী মাতৃগৰাকী আসলতে খুব ভালকে থাকিব লাগে আৰু যিখিনি নিয়ম নীতি সেইখিনি ভালকে মানি যিখিনি আমাৰ এই বনৌষধি কিবা খাদ্য খোৱা যায় যে হেৰি কিবা মান কচু তাৰপিছত গন্ধ কচু গনচানা বুলি কয় এইবিলাক যে খোৱা যায় সেইবিলাক খাব লাগে সেইবিলাক খালে মানে কি হয় সেই এমাহৰ গেপটোত তেওঁৰ বহুতখিনি ৰিকভাৰী হয় আৰু সেইখিনি ৰিকভাৰীৰ ওপৰতহে নিৰ্ভৰ কৰে তেওঁ পিছলৈ ৰোগীয়া হ'ব নে নহয় কাৰণ কিছুমানৰ যে কেঁচুৱা জন্ম পোৱাৰ পিছত বহুত বেছি ৰোগীয়া হৈ যায় সেইটো এটা কাৰণ মানে যি নিত্য নৈমান্তিক সেইখিনিতো কাম বাৰু কৰিবই লাগিব কিন্তু এই যে যিখিনি আমাৰ বনৌষধি খোৱা যায় নহয় নতুনকৈ মা খোৱা নাৰীগৰাকী সেইখিনি কিন্তু বহুত বেছি দৰকাৰী আশা কৰো এই নতুনকৈ কেঁচুৱা জন্ম পোৱা আৰু কোনোবা ঢুকালে পৰিয়ালত যিখিনি মানে অসজৰ কথা আছিল চাগে মই আপোনালোকক বুজাই ক'ব পাৰিছো কিবা যদি প্ৰশ্ন আছে মোৰ যদি কিবা ক'বলৈ ৰৈ গৈছে নিশ্চয় কমেন্ট কৰিব পাৰিব আৰু ইতিমধ্যে অম্বুবাচীৰ বহুত প্ৰশ্ন সুধি আছিল আপোনালোকে মই যিখিনি পাৰো তথ্য সহকাৰে ইতিমধ্যে ভিডিঅ' দিছো যে পিৰিয়ড হলে অম্বুবাচী কেনেকে পালিব লাগে পিৰিয়ডৰ সময়ত কিয় কামাখ্যা শক্তিপীঠলৈ অম্বুবাচীত যাব নালাগে তাৰপিছত মাতৃদুগ্ধ পান কৰাই থকা নাৰী গৰ্ভৱতী নাৰী শিশু আৰু ৰোগীয়া লোকে কিয় ব্ৰত পালন কৰিব নালাগে আৰু মানে তেওঁলোকৰ ব্ৰত নাই শাস্ত্ৰমতে আৰু হেৰি আমাৰ অসমৰ নাৰীৰ কাৰণে কিয় ব্ৰত নাই এইবিলাক বিতং ভিডিঅ' মই দিয়ে থৈ দিছো একদম তথ্য সহকাৰে মই বুজাই ক'বলৈ চেষ্টা কৰিছো আশা কৰো সেই ভিডিঅ'খিনি আপোনালোকৰ নিশ্চয় কামত আহিব কাৰণ এই বিষয়ে বহুতে সুধে ন গতিকে কমেন্টত আৰু কিমান উত্তৰ দিম মেছেজটো খুলি চাব পৰা বৰ্তমান মোৰ সম্ভৱে নহয় ইমান বহুত বেছি মেছেজ আহিছে সেয়াই মানে কথাখিনি ঠিক আছে বাৰু আশা ৰাখিলে মোৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান টিকলামান হলেও কিবা এটা কামত আহিছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব বুলি আশা ৰাখিলো ঠিক আছে বাৰু তেতিয়াহ'লে মোৰ কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো জয় মা কামাখ্যা ওম নমঃ শিৱায়